নমস্কাৰ সকলোকে মই দীপিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে ভাল। মোৰো বৰ্তমান ভাল। যিহেতু আজি মোৰ নাইট ডিউটি আছে, সেয়েহে ভাবিলোঁ আপোনালোকৰ লগত এটা ভিডিঅ' শ্বেয়াৰ কৰোঁ। আৰু বহুত দিনেই হ'ল আপোনালোকৰ লগত মই লং ভিডিঅ' শ্বেয়াৰ কৰা হোৱা নাই। তো আজিৰ দিনটোৰ ৰাতিপুৱাৰ পৰা মই কিনো কাম কৰিলোঁ ৰুমত, সেয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আজি মোৰ কেইটামান পাৰ্চেলো আহিছে। এয়া মোৰ পাৰ্চেলখিনি আৰু পাৰ্চেলখিনিত কি আহিছে আপোনালোকৰ লগত মই বেলেগ এদিন মানে আনবক্সিং ভিডিঅ' এটা বনাই পিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চ' আজি দেৰি নকৰি মই ৰাতিপুৱাৰ পৰা ৰুমত কিনো কৰিলোঁ সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ ব'লক। আৰু এয়া মোৰ দিনটোৰ আৰম্ভণি ঝাৰু লৈয়ে হৈছে, কাৰণ ৰাতিপুৱা শুই উঠি ৰুমটো চাফা নকৰিলে ভাল নালাগে। ৰুমটো চাফা কৰি মই গা পা ধুই আহিলোঁ। আহি এয়া ভগৱানৰ ওচৰত দিনটোৰ মংগল কামনাৰ অৰ্থে পূজা অৰ্চনা কৰি ল'লোঁ। তাৰপিছত এয়া মোৰ টেবুলটো চাওকচোন কিমান মেচি হৈ আছে। টেবুলটো মই পটাপট ঠিক কৰি ল'লোঁ। তাৰপিছত ভোক লাগি আছিলে বহুত বেছি, সেয়েহে চব ভাত ৰান্ধিম বুলি ৰেডি কৰিছোঁ। আৰু মই আজি বনাইছোঁ স্কচ, আলু আৰু চয়াবিনৰ চব্জি। স্কচ কোনে খাই ভাল পায় বাৰু জনাবচোন। মই কিন্তু ভাল নাপাওঁ দেই, কিন্তু কিনি আনিছোঁ কাৰণে আৰু উপায় নাই, এতিয়া খাবই লাগিব। আৰু এয়া মই ৰেডি কৰি লৈছোঁ ভাতৰ কাৰণে। আৰু এয়া মই লাগি গ'লোঁ ভাত বনাবলৈ। আজি দিনটো মানে এইবোৰ কৰোঁতেই গুচি গ'ল। ৰুম চাফা কৰা, কাপোৰ ধোৱা, কাপোৰ মেলা, আৰু বতৰটো বৰ ভাল নহয়, সেয়েহে ৰুমতে আছোঁ। আৰু মোৰ ৰুমমেটজনী নাই, তাই আজি ঘৰলৈ গৈছে। আৰু এয়া মোৰ খানাও ৰেডি হৈ গ'ল, মই বাঢ়ি ল'লোঁ খাবলৈ। তাৰপিছত খাই বৈ উঠি মই হাতৰ কাম অকণমান কৰিম বুলি এয়া উলিয়াই লৈছোঁ বস্তুখিনি। আৰু কি বনাই আছোঁ আপোনালোকক নেক্সট ভিডিঅ'ত জনাম। আজিলৈ ইমানেই, পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ। আজিলৈ বাই।